আজি টিহুটো হনুমান জয়ন্তী উপলক্ষে ৰাজ্যৰ মন্দিৰে মন্দিৰে ভক্তৰ ভিৰৰ লগতে টিহু সত্যনাৰায়ণ মন্দিৰতো হনুমান জয়ন্তীৰ ব্যাপক উৎসাহ উদ্দীপনা বজৰংবলীৰ আৰাধনাৰে মুখৰিত টিহুৰ হনুমান মন্দিৰ বিশাল ৰেলীৰে টিহু নগৰত প্ৰসাদ বিতৰণ হনুমান জয়ন্তীৰ কৰ্মকৰ্তাসকলৰ টিহুৰ পৰা গোপাল বৈশ্যৰ ৰিপৰ্ট ইছা 24x7 নহয় আমাৰ পূৰ্বপুৰুষৰ পৰা চলি আছে কিন্তু এইবাৰ এটা ব্যতিক্ৰম মানে দেখা হৈছে কি এইবাৰ আমাৰ অসমীয়া সমাজৰো বহুত ভক্তপ্ৰাণ ৰাইজ এইবাৰ ইয়াত জড়িত হৈছে এইটো আজিৰ কথা নহয় মানে মোটামুটি 1.5-2 বছৰৰ পৰা প্ৰত্যেক মঙ্গলবাৰে আমাৰ হনুমান ভক্ত ইমান আহে ডেকা গাভৰু বয়োজ্যেষ্ঠ মানুহ আদবয়সীয়া মানুহ মানে অভাৱনীয় ভিৰ এটা হয় সেইটো খুব শুভ লক্ষণ এটা মানুহৰ ধৰ্মৰ প্ৰতি অলপ আস্থা আহি আছে আৰু আজিতো মানে অভাৱনীয় ভিৰ আমি কল্পনা কৰাৰ ওপৰতো ভিৰ আছে কিন্তু ৰাইজৰ আশীৰ্বাদ ৰাইজৰ সহযোগিতা আৰু ভগৱানৰ দয়াত সম্পূৰ্ণ কাৰ্যক্ৰম আজি আমি সুচাৰুৰূপে হৈ গৈছে সেইকাৰণে আমি যিসকল ৰাইজে আজি এই অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালিত কৰাত আমাক সহায় সহযোগ কৰিলে তেওঁলোকৰ সকলোলৈ আমি সত্যনাৰায়ণ মন্দিৰ কমিটিৰ পৰা অশেষ ধন্যবাদ আৰু হনুমান জয়ন্তীৰ হনুমান জন্মোৎসৱ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিলোঁ দিনটোত সাংস্কৃতিক শোভাযাত্ৰাকে ধৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী ল'লে কেনেকুৱা অনুভৱ বঢ়িয়া এইটোতো আৰু মানে প্ৰকাশ কৰিব নোৱাৰা অনুভৱ এটা মনৰ পৰা আহে সেইটো প্ৰকাশ কৰি ভাষাত সেইটো আন নোৱাৰি ক'ব ভাষাত ক'ব নোৱাৰি আমাৰ 4 দিনীয়া আছিল আগে পিছে আমাৰ 3 দিনীয়া হয় এইবাৰ 4 দিনীয়া হৈছিল প্ৰথম দিনা আমাৰ 20 তাৰিখে সুন্দৰকাণ্ডৰ দ্বাৰা আমাৰ মানে অনুষ্ঠানটো আৰম্ভ হৈছিল 21 তাৰিখে ধুবুৰীৰ তেজাপাৰিক বুলি এজন মানে ভজন গায়ক আহিছিল তেওঁৰ এটা মানে সাংস্কৃতিক সন্ধিয়া মানে ভজন মানে সন্ধিয়া এটা হৈছিল 22 তাৰিখে হনুমান ভক্তমণ্ডলৰ দ্বাৰা যিটো আমাৰ আগে পিছে সদায় হয় মানে চতুৰ্দশীৰ দিনা ভজনৰ আয়োজন হয় সেইটো হৈছিল আৰু আজিতো পূৰ্ণিমা আজি মানে দিনজোৰা মানে আছিলে পুৱাই ভক্তগণ অহা আৰম্ভ হৈ গৈছিল বাবাৰ ধ্বজা আৰোহণ কৰা গৈছিল তাৰপাছত জ্যোত প্ৰজ্বলিত কৰা গৈছিল তাৰপাছত মহাপ্ৰসাদ আছিল তাৰপাছত ভজন কীৰ্তন আছিল প্ৰচেছন হ'ল এতিয়া মহা আৰতি হ'ব মহা আৰতি হোৱাৰ পাছত আজিৰ কীৰ্তন অলপ হ'ব তাৰপাছত মানে আজিৰ মানে কাৰ্যৰ সমাপন হ'ব টিহুবাসী ৰাইজৰ কেনেকুৱা সঁহাৰি পাইছে মানে অভাৱনীয় সঁহাৰি অভূতপূৰ্ব সঁহাৰি আমি মানে আমাৰ যিটো কমিটি আমি আশা কৰা নাই বোলে এই ধৰণে উপস্থিতি হ'ব আৰু এই ধৰণে আমি সহযোগ পাম এইটো খুব ভাল লক্ষণ এটা সুচাৰুৰূপে কাৰ্যসূচীটো আমাৰ মানে কি ক'ব এইটো মানে আমাৰ যেটো আমাৰ সমাজৰ মাজতে আছিল এটো এতিয়া ইবাৰে দেখা পালোঁ আমাৰ সব আমাৰ সৰ্বজনীন হৈ গৈছে এটো আৰু ৰাতিপুৱা 6টা বজাৰ পৰা যেটো দেখা গৈছে আমাৰ যিবিলাক প্ৰগ্ৰাম আছিল প্ৰতিটো প্ৰগ্ৰামতে আমাৰ মানে সকলোৰে যথেষ্ট সঁহাৰি পাইছোঁ ৰাতিপুৱা আমি 10টা বজাত যেতিয়া জ্যোত প্ৰজ্বলন কৰোঁ এই জ্যোত প্ৰজ্বলন এতিয়াও চলি আছে আমাৰ এতিয়ালৈ আমাৰ মানুহৰ লাইন ভাঙা নাই
ৰেলীটো অন্যবাৰতকৈ এইবাৰ যথেষ্ট পৰিমাণে মানে বেছি ভাল হৈছে আৰু ভক্তপ্ৰাণ ৰাইজ আগত কৰি বহুত বেছি পৰিমাণে আজি দেখা গৈছে। ৰাম মন্দিৰ প্ৰতিষ্ঠা হ'ল সকলোতে সেইটো এটা মানে আমাৰ ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ পিছৰ এই লক্ষণটো আমি দেখা পাওঁ আৰু ভক্তসকলে সদায় মানে বিশ্বাস কৰে আচলতে হনুমানৰ প্ৰতি কি নিশ্চয় হনুমানৰ প্ৰতি এটা মানে ভাল বিশ্বাস এটা আহিছে আৰু মানুহবিলাকে আহি পেলাই আমাৰ মন্দিৰত ছাতি বন্দিৰ পৰা আদি কৰি প্ৰসাদ লৈ মানে আমাৰ প্ৰতিজন মানুহে মানে তেওঁৰ প্ৰতি এটা সঁহাৰি জনাই আছে। এটা ৰেলী হ'ল ইয়াৰ পিছত আৰু কি অনুষ্ঠান আছে এতিয়া আজিৰ পিছত এইটো সমাপন হ'ব। আজি মহাৰতীৰ পিছত আজি সমাপন হ'ব। দিনৰ ভাগত কিমান ভক্তৰ আগমন হৈছিল? আজি মোটামুটি আমি 10,000 ভক্তৰ আমি আগমন পাব পাৰোঁ। ভৱিষ্যতে আৰু এই পৰৱৰ্তী আৰু ডাঙৰ আৰু নেক্সট বাৰ আমাৰ এই প্ৰগ্ৰামটো আৰু যাতে ডাঙৰ কৰিব পাৰোঁ আমি তাৰে প্লেনিং কৰি পেলাই আমি চিন্তা কৰিম।